নমস্কাৰ মোৰ বন্ধুসকল, যেহেতু মেট্ৰিক পৰীক্ষা 10 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনাখন তোমালোকৰ MIL আছে, সেইবাবে মই কেইটামান অসমীয়াৰ কোনকেইটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হৈছে এই বছৰৰ কাৰণে তোমালোকে সেইখিনি টিক চিন মাৰি ল'ব। প্ৰথম পাঠটি হৈছে তোমালোকৰ বৰগীত, আৰু প্ৰথমতে জানা দৰকাৰ বৰগীতটো কি ৰাগত মানে বন্ধা হৈছে সেইটো তোমালোকে জানিব। বসন্ত ৰাগত, আৰু কোনে ৰচনা কৰিছিলে? শ্ৰী মাধৱদেৱে। এতিয়া মই তোমালোকক যিখিনি কুৱেশ্যন কৈ যাম বা কুৱেশ্যনখিনি তোমালোকে টিক চিন মাৰি ল'বা, ঠিক আছে। প্ৰথমতে তোমালোকে কবিৰ পৰিচয়টো অলপ ভালকৈ পঢ়ি যাবা, কাৰণ ইয়াৰ পৰা কিছুমান কুৱেশ্যন দিব পাৰে। লগতে ইয়াৰ যিখিনি আখ্যানমূলক ৰচনা আছে বা নাট ঝুমুৰা যিখিনি আছে সেইখিনি তোমালোকৰ তাৰ পৰা দুই এটা বস্তু এক্টিভিটি হিচাপত সুধিব পাৰে, ঠিক আছে। তাৰপিছত ইয়াত থকা শব্দ অৰ্থখিনি আছে সেইখিনি অলপ চাই থ'বা। মুখ পাহ মানে কি হ'ল এইবোৰ। তাৰপিছত তোমালোকে বৰগীতৰ বিষয়ে চাই যাবা, আৰু বৰগীতৰ লক্ষণ, বৰজাৱলী ভাষাৰ বিষয়ে অলপ চাই যাবা, সেইখিনিও দৰকাৰী হ'ব। তাৰপিছত তোমালোকে যদি চাওঁ 1 নম্বৰৰ যিখিনি চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া আছে সেইখিনি কিন্তু তোমালোকে কৰ যিমানকেইটা আছে কৰ পৰা একেবাৰে প্ৰথম চ দ্বিতীয় চলৈ যিখিনি আছে সেইখিনি তোমালোকে ৰুটিন চাব লাগিব। তাৰপিছত তোমালোকে বৰগীতটিৰ মূল ভাৱটো চাবা। মেইনলি বৰগীতটিৰ মূল ভাৱটো এইকাৰণে চাব দিছোঁ, যদি তোমালোকে বৰগীতটিৰ মূল ভাৱটো পোৱা ভালকৈ যদি লিখিব পাৰা, তেনেহ'লে তোমালোকে ব্যাখ্যা যে আছে এই ব্যাখ্যাখিনি তোমালোকে 4 নম্বৰ যিকেইটা ব্যাখ্যা আছে ক খ গ, ঠিক আছে, এই 3টা ব্যাখ্যা তোমালোকে লিখিব পাৰিবা। সেইকাৰণে মূল ভাগটি চালে তোমালোকে ব্যাখ্যাখিনি সেইখিনি বস্তু সোমাই দিব পাৰিবা, মূল ভাগখিনি সোমাই দিব পাৰিবা। নেক্সট চেপ্টাৰ তোমালোকৰ হৈছে জিকিৰ আৰু আজান ফকীৰৰ। এই জিকিৰে লিখিছিল, জিকিৰ কোনে লিখিছিল? আজান ফকীৰ। আৰু তেখেতৰ বিষয়ে অলপ চাই যাবা, আজান ফকীৰৰ বিষয়ে অলপ চমুকৈ চাই যাবা, আৰু পাতত থকা শব্দ অৰ্থখিনি ভালকৈ চাই যাবা। জিকিৰৰ বিষয়ে অলপ চমু টোকা চাই যাবা। ইয়াত থকা 1 নম্বৰ কুৱেশ্যনকেইটা চাবই লাগিব, 2 নম্বৰকেইটা চাব লাগিব শব্দ অৰ্থকেইটা, 3 নম্বৰটো আৰু 4 নম্বৰটো। এই দুটা এনচাৰ, এইকেইটা এনচাৰ কেনেকৈ কৰিবা? এইকেইটাটো 3 আৰু 4ৰ 3 নম্বৰত এটা কি কৈছে? ভাৱটি বিশ্লেষণ কৰিব দিছে, আৰু 4 নম্বৰত ব্যাখ্যা আছে। ইয়াৰে কুৱেশ্যন চাব যদি তোমালোকে যোৱা এটাই হ'ব এনচাৰ। তোমালোকে কি কৰিবা? এই জিকিৰ পাঠটিৰ মূল ভাৱটো তোমালোকে মুখস্থ কৰি থবা। জিকিৰ পাঠটো যেতিয়া মূল ভাৱটো মুখস্থ কৰিবা, তেতিয়া তোমালোকে যিখিনি কুৱেশ্যনৰ এনচাৰ সেই মেইন মূল ভাৱখিনি লিখি দিবা ভিতৰত। কিন্তু আৰম্ভণিৰ যিটো ব্যাখ্যাৰ ক্ষেত্ৰত তোমাৰ আৰম্ভণি কেনেকৈ লিখিব লাগে নিশ্চয় জানা, যে পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল, কোনে লিখিলে, কিন্তু তাৰপিছত তোমালোকে সংগতি লিখিবলৈ, তাৰপিছত ব্যাখ্যা লিখিব। ব্যাখ্যাখিনিত তোমালোকে মূল ভাৱখিনি লিখি দিবা। নেক্সট, প্ৰশস্তি পাঠটোৰ লেখক কোন? ৰঘুনাথ চৌধুৰী। ইয়াৰে তোমালোকে তেখেতৰ বিষয়ে অলপ চাব লাগিব। তেখেতৰ বিষয়ে চোৱাৰ উপৰিও মেইন সমস্যা হৈছে তোমালোকৰ তেখেতে কি গ্ৰন্থ বা কবিতা লিখিছিল সেইখিনি তোমালোকে জনা দৰকাৰ। যেনেকৈ বাঁহী হয়, ঠিক আছে, সাদৰী, এইবোৰৰ কেতিয়া ৰচনা কৰিছিল, কিমান তাৰিখে ৰচনা কৰিছিল, বা 2খন কবিতা পুথিৰ নাম লিখা, আৰু তেখেতক কি কবি বুলি জনা যায়? তেখেতক কি কবি বুলি জনা যায়? বিহগী কবি বুলি জনা যায়। তাৰপিছত ইয়াৰ শব্দ অৰ্থখিনি চাব লাগিব। 1 নম্বৰ কুৱেশ্যন গোটেই চাব লাগিব, এৰি দিব নোৱাৰা। তাৰপিছত তোমালোকে মেইনলি এই পাঠটোৰ মেইন চাব লাগিব 2, 3, 4 ভালকৈ চাই থবা, আৰু মূল ভাগটো চাই থৈ দিবা। নেক্সট, মই অসমীয়া পাঠৰ আজি যদি মই কবিতাখিনিয়ে ক'ম, বেছি নকওঁ। ছৈয়দ আব্দুল মালিকৰ বিষয়ে চাবা, আৰু তেখেতে কি গ্ৰন্থ ৰচনা কৰিছে সেইখিনি চোৱা দৰকাৰ তোমালোকৰ। আৰু শব্দ অৰ্থখিনি চাব লাগিব। ইয়াৰ থকা আহিব পাৰে। কাৰেংঘৰৰ বিষয়ে চমুকৈ লিখিব আহিব পাৰে, সেইটো অলপ চাই থবা। আৰু হেংদাং মানে কি হয়, এই বস্তুটো আহিব পাৰে, শব্দটোৰ অৰ্থ লিখিব পাৰে। হেংদাং শব্দটোৰ অৰ্থ কি হয়, বা হেংদাং মানে কি, এনেকুৱা প্ৰশ্ন আহিব পাৰে। তাৰপিছত ইয়াত থকা 1 নম্বৰ কুৱেশ্যন গোটেইখিনি চাব লাগিব, চমু উত্তৰ দিয়া। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো দৰকাৰী, তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো দৰকাৰী, 4 নম্বৰটো দৰকাৰী, 5 নম্বৰ দৰকাৰী, এইকেইটা চাব লাগিব। তাৰপিছত 7 নম্বৰ দৰকাৰী। ইফালে তোমালোকে 9, 10 দৰকাৰী। দৃষ্টান্তৰ কবিতাটো কোনে লিখিছিলে? হৰেকৃষ্ণ ডেকা। তেখেতৰ বিষয়ে কিন্তু আহি থাকে পৰীক্ষাত, ঠিক আছে।
তেখেতে কি গ্ৰন্থ ৰচনা কৰিছে সেইখিনি জনা দৰকাৰ। উপন্যাস কি লিখিছে সেইখিনি জনা দৰকাৰ। তেখেতৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? আগন্তুক। ঠিক আছে, সেইবোৰ দৰকাৰ। এইবোৰ কিন্তু কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আৰু তেখেতক সাহিত্য একাডেমী বঁটা কেতিয়া লাভ কৰিছে, ঠিক আছে, আৰু কথা বঁটা কেতিয়া লাভ কৰিছে, ঠিক আছে। এইবোৰ প্ৰশ্ন কিন্তু তোমাৰ তেখেতৰ ওপৰত আহিব পাৰে। আৰু মেইনলি দৃষ্টান্ত কবিতাটোৰ যোনটো পাঠবোধ লিখা আছে সেই পাঠবোধটো অলপ তোমালোকে ভালদৰে চাই থৈ যাবা। দৃষ্টান্ত কবিতাৰ শব্দ অৰ্থখিনি চাগে চাবা। ইয়াত থকা 1 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া, গোটেইকেইটা চাব লাগিব। তাৰপিছত ইয়াৰে কুৱেশ্যন নম্বৰ 3 দৰকাৰী, 4 নম্বৰ দৰকাৰী, 5 নম্বৰ দৰকাৰী আৰু 6 নম্বৰটো দৰকাৰী, খুব দৰকাৰী। এইকেইটা কিন্তু মিছ নকৰিবা, চাব লাগিব। উদ্যোগী হৈ অহা এই পাঠটো কিন্তু যোৱা বছৰৰ পৰা এড কৰিছে, তোমালোকে এইটো অলপ চাই থবা। ইয়াৰে কিছুমান লং কুৱেশ্যনো আছে আৰু শ্বৰ্ট কুৱেশ্যনো আছে, এইখিনি মই তোমালোকক দেখাই দিছোঁ। যেনেকৈ এই পাঠটো লেখকৰ বিষয়ে অলপ চাব লাগিব, আৰু পাঠবোধটো অলপ সৰুকৈ অলপ মুখস্থ কৰি আহিবা। ইয়াৰে যিমানকেইটা 1 নম্বৰ কুৱেশ্যন আছে, ঠিক আছে, 1 নম্বৰ কুৱেশ্যনৰ গোটেইখিনি ল'ব লাগিব। 2 নম্বৰ চমুকৈ বুজাই লিখা, ইয়াৰে কিন্তু তোমালোকে ক বহুত দৰকাৰ, আৰু ক আৰু গটো চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 4 মানে 4, 5 আৰু 7 নম্বৰটো ভালকৈ চাই থবা। এইকেইটা কিন্তু প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। নেক্সট হ'ল ভাৰতীয় সংস্কৃতিটো মই কৰিছোঁ, এম বৰুৱাই লিখিছিল। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইখিনি মই জনাই দিওঁ। তোমালোকে কিতাপত টিক চিন মাৰি ল'বা, বহুত দৰকাৰী কুৱেশ্যন। এম বৰুৱাৰ মানে মেইনলি হ'ল ৰচনা কি আছে সেইখিনি অলপ চাই থবা। কি বস্তু ৰচনা কৰিছিল তেখেতে, আৰু ইয়াৰ সংস্কৃতি যোনটো পাত্ৰীৰ, এই পাত্ৰীৰ যিখিনি শব্দ অৰ্থখিনি আছে সেইখিনি চাবা। অজন্তাৰ বিষয়ে চমুকৈ লিখা আহিব পাৰে পৰীক্ষাত, আৰু সুকুমাৰ কলা কি হয়, ঠিক আছে। এইবোৰ কিছু শ্বৰ্ট কুৱেশ্যন আহে। এতিয়া নেক্সট ইয়াত থকা 1 নম্বৰ কুৱেশ্যন যিমানকেইটা আছে গোটেইখিনি চাব লাগিব। ভাৰতীয় সংস্কৃতিৰ মান কি, ঠিক আছে, যিমানবিলাক আছে 1 নম্বৰ কুৱেশ্যন গোটেইখিনি চাব লাগিব। কুৱেশ্যন নম্বৰ এতিয়া ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 12, 13, তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 17, 18 আৰু 19, এইকেইটা কিন্তু চাব। আৰু ব্যাখ্যাৰ ভিতৰত মেইনলি তোমালোকে 20 নম্বৰৰ ব্যাখ্যা আছে, ব্যাখ্যা কৰা, তাৰে ক নম্বৰটো ভালকৈ চাই যাবা। নেক্সট চেপ্টাৰটো আছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এই চেপ্টাৰটোৰ পৰা কিছুমান লং কুৱেশ্যন আহে 5 মাৰ্কছৰ, সেইখিনিও তোমালোকে জনা দৰকাৰ। ইয়াৰে লং কুৱেশ্যনৰ ভিতৰত শব্দ অৰ্থ দাগ বুলি আছে। দাগ মানে কি, বা চমু টোকা লিখা আহিব পাৰে দাগটোৰ বিষয়ে। ইয়াণ্ডাবু সন্ধিৰ বিষয়ে চমু টোকা লিখা আহিব পাৰে। বা সংস্কৃতিৰ ৰূপায়ণ ঘটা মানে কি হয়, কি বুজা, সেই তেতিয়াহ'লে এইখিনি বস্তু তোমালোকে লিখি দিব পাৰিবা। নেক্সট অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। তাৰপিছত 2 নম্বৰৰ যিমানকেইটা আছে চমু প্ৰশ্নৰ উত্তৰ দিয়া চাব লাগিব। এই 1 নম্বৰ 2 নম্বৰ কুৱেশ্যন কমন দিব নোৱাৰি, সেইকাৰণে চাব লাগিব। কুৱেশ্যন নম্বৰ 3 দৰকাৰী, অসমৰ পুৰণি সাহিত্যৰ যোন সমলবোৰ কি আছে সেইবোৰ কিন্তু লিখিবা দৰকাৰ। 4 নম্বৰ কুৱেশ্যনটো দৰকাৰী, 5টো দৰকাৰী, তাৰপিছত 7 নম্বৰটো দৰকাৰী, এইকেইটা কিন্তু চাই থৈ যাব। ইণ্টাৰনেটৰ তিতা মিঠা, এই চেপ্টাৰটো মই একবাৰ অলপ কৈ দিছোঁ। ইণ্টাৰনেটৰ তিতা মিঠা শব্দ, ইয়াৰে 1 নম্বৰ কুৱেশ্যন চাব লাগিব। কুৱেশ্যন নম্বৰ এটা দৰকাৰী হ'ব তোমালোকৰ। কুৱেশ্যন নম্বৰ 3টো দৰকাৰ হ'ব, 4 দৰকাৰ, 5 দৰকাৰ, 6 দৰকাৰ আৰু কুৱেশ্যন নম্বৰ 8টো দৰকাৰ। এইকেইটা কুৱেশ্যন চাই থ'বা। অৰুণিমা সিংহাৰ যিখিনি কুৱেশ্যন আছে সেইখিনিও চাই থ'বা। ইয়াতে অলপ 2-3 নম্বৰৰ বেছি কুৱেশ্যন আহি থাকে। 1 নম্বৰ কুৱেশ্যনখিনি চাবলৈ অটোকৈ চমু উত্তৰ দিয়া গোটেইখিনি চাব লাগিব। কুৱেশ্যন নম্বৰ 2 দৰকাৰী, কুৱেশ্যন নম্বৰ 4 দৰকাৰী, মানে 4 নম্বৰ দৰকাৰী, আৰু কুৱেশ্যন নম্বৰ 6 আৰু 7 দৰকাৰী, এইকেইটা কিন্তু মিছ নকৰিবা, চাব লাগিব। অৰণ্য যাত্ৰা অলপ কৈ দিছোঁ, ৰ'ব, সময় নাই, পটাপট মই এইকেইটা চাই দিছোঁ। অৰণ্য যাত্ৰাৰ চমুকৈ উত্তৰ লিখা গোটেইখিনি চাবা।
তাৰপিছত কুৱেশ্যন নম্বৰ 2 দৰকাৰী, কুৱেশ্যন নম্বৰ 4টো দৰকাৰী, আৰু কুৱেশ্যন নম্বৰ তোমালোকে 8, 9 আৰু 10, 8, 9, 10 অলপ ভালকৈ চাই থাকিবা, 8, 9, 10 অলপ ভালকৈ চাই থাকিবা। পাইছৰ এভমুখী এই পাঠটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কেইটা চাই থৈ দিয়া। পাইছৰ এভমুখী ইয়াত থকা 1 নম্বৰীয়া যিমানকেইটা কুৱেশ্যন আছে চাবই লাগিব, 1 নম্বৰ কিন্তু গোটেই চাব লাগিব। কুৱেশ্যন নম্বৰ 2, 3, 4, 5, তাৰপিছত 6, এইকেইটা মানে পৰীক্ষাত ৰিপিট হৈ থাকে, সেইকাৰণে মই কৈছোঁ গোটেইকেইটা চাব লাগিব ইয়াৰে। তাৰপিছত 8, 9, ইফালে 12, 13 চাব লাগিব এইকেইটা। এইকেইটা কাৰণে পৰীক্ষা যদি চাওঁ তোমালোকে 2015 চনৰ পৰা এতিয়ালৈকে এইকেইটাই প্ৰশ্ন কিন্তু আহি আছে ঘূৰিবকৈ, সেইকাৰণে এইকেইটা প্ৰশ্ন অলপ চাব লাগিব। সেইকাৰণে এইখিনি আছিল ভিডিঅ'টো, আৰু ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম। বেলেগ চেপ্টাৰকেইটা আছে বাকীকেইটা 2 নম্বৰ পাৰ্টত বাকীখিনি চেপ্টাৰ লৈ আহিছোঁ, যেনেকৈ আছে কাইনাৰী চাতুৰী, এইকেইটা চেপ্টাৰ নেক্সট ভিডিঅ'ত আহি আছে।